আজি আপোনালোকক এটা বহুত বেছি ইন্টাৰেষ্টিং কথা কম। কাৰ বিষয়ে জানেনে? মিয়া আৰু মিয়ানী কিছুমানৰ বিষয়ে। কিছুমান বুলি কৈছো দেই, মানে আমাৰ কিছুমান সংখ্যালঘু আছে, সিহঁতৰ কথা কোৱা নাই, আৰু কিছুমানৰ কথা কৈছো দেই মই। সিহঁতে আজি চাব 3 দিনৰ পৰা, আপোনালোকে চাগে নিশ্চয় লক্ষ্য কৰিছে, আজি 3 দিন 4 দিনৰ পৰা সিহঁতে এটা বস্তুৱে প্ৰচাৰ কৰি আছে ফেচবুকখনত, মানে জুবিন দাৰ ন্যায় নাই, গতিকে বিজেপিক ভোট নিদিওঁ। মানে আমি ভোট দিব নাযাওঁ, ভোটে দিব নাযাওঁ, মানে আমি ভোট দিব নাযাওঁ, মানে জুবিন দাৰ ন্যায় নাই যিহেতু। আৰু সিহঁতে মানে এটা বস্তু মানে ট্ৰেণ্ডিঙত চলাই আছে, এটা বস্তু, জুবিন দাৰ ন্যায় নাই, আমি ভোট নিদিওঁ বিজেপিক, ঠিক আছে। তাৰ পিছত মানে ভোট নিদিওঁ বুলিয়ে কৈছে সিহঁতে, কাকো ভোট নিদিয়ে, ভোট দিবই নাযায়, ঠিক আছে। তাৰ পিছত এতিয়া 3 দিনলৈকে বস্তু ট্ৰেণ্ডিঙত চলাই আছে। যেতিয়া কালি নিজৰ অধিকাৰ ভোট সাব্যস্ত কৰি পেলাই আহিছে, আহি পেলাই আঙুলিটো দেখুৱাই পেলাই এই মিয়া মিয়ানী বিলাকে কিছুমান সংখ্যালঘু আছে, সিহঁতে মানে ভিডিঅ' বনাই পেলাই কি কৰিছে জানেনে? ভাবিছিলো ভোটটো নিদিওঁ বুলি, কিন্তু ভোটটো দিলো আৰু, কাৰণ নিজৰ এইটো অধিকাৰ হয় ন। নিদিওঁ বুলি ভাবিছিলো, চাব দেই, নিদিওঁ বুলি ভাবিছিলো কিন্তু দিলো। মানে ইয়াৰ মিনিংটো কি যে জুবিন দাৰ ন্যায় নাই কাৰণে বিজেপিক ভোট নিদিয়ে, কিন্তু ভোটটো কাক দিছে তেতিয়াহ'লে? কংগ্ৰেছক। কাৰণ তহঁতে যদি ইমানে যদি জুবিন দাক ভাল পাওঁ, তহঁতে ভোট নিদিলি হয়, ঘৰত বহি থাক। ইমান ৰাজনীতি কৰাৰ পিছত জুবিন দাৰ নামত আজি 3 4 দিন ধৰি পেলাই তহঁতে জুবিন দাৰ নামত ৰাজনীতি কৰিছ যে ভোট নিদিওঁ, বিজেপিক ভোট নিদিওঁ, মানে ডাঙৰ ডাঙৰ বেনাৰো লগাই দিছে মানে চবফালে যে জুবিনৰ ন্যায় নাই আৰু বিজেপিক ভোট নাই, ঠিক আছে। তাৰ পিছত যদি তহঁতে ভাল হয়, ইমানে যদি তহঁতে জুবিন দাৰ প্ৰতি তহঁতৰ মৰম ভাল পোৱা আছে, শ্ৰদ্ধা আছে, তেতিয়াহ'লে তহঁতে গৈ পেলাই কেনেকে তহঁতে কালি ভোটিং চেণ্টাৰত গৈ পেলাই ভোটটো দি পেলাই আহি তহঁতে ভিডিঅ' বনাই পেলাই ক'ব পাৰিছ যে ভোটটো নিদিওঁ বুলি ভাবিছিলো। বা কিমান তহঁতে তললৈকে নামিব পাৰ, ৰাজনীতি কৰিব পাৰ। এতিয়া দেখোন ৰাজনীতিবিদৰ কথা মই বাদেই দিলো, তহঁতে দেখোন ঘৰত থাকি পেলাই দেখোন বেলেগ ধৰণৰ ৰাজনীতি চলাই আছচোন। বা নিজৰ মানে প্ৰফাইলটো ইমান ইনক্ৰিজ কৰিবৰ কাৰণে ইমান তললৈকে নামিব পাৰিছনে? চালা আমাৰ দাদা তহঁতৰ নহয়, আমাৰ দাদাক তো নিদিলি, হা? কৈছে কি বিজেপিক ভোট নিদিওঁ, তেতিয়াহ'লে ভোট নিদিলি হয়, ঘৰত বহি থাকিলি হয়। ভোটে নিদিওঁ বুলি কৈছ, তাৰপিছত গৈ পেলাই কি কয়, আহি পেলাই এক্টিং কৰি পেলাই আঙুলিটো দেখাই পেলাই ভোট নিদিওঁ বুলি ভাবিছিলো ৰাইজ, কিন্তু যিহেতু এইটো নিজৰ অধিকাৰ হয়, কিন্তু ভোটটো দি কিনে আহিলো। এজনী মিয়ানী দেখিছো দেই, মিয়ানী এজনী, তাৰ মানে যোৱাকালি দেখা পালো মই ভিডিঅ'টো, নাম মেনশ্যন নকৰো বাৰু। বাপৰে, তাই আহি পেলাই কৈ আছে ভোটটো নিদিওঁ বুলি ভাবিছিলো, কিন্তু ভোটটো দি পেলাই আহিলো। আকৌ এজন মিয়াক দেখা পাইছো দেই, ই মানে আমাৰ মিয়া বুলি নকওঁ, মানে অসমীয়া ল'ৰা হয়, মানে আমাৰ মানে অসমীয়া মুছলিম ল'ৰা। সিও 3 দিন মানৰ পৰা ৰাজনীতি কৰি আছে, ঠিক আছে। নামটো চাগে আপোনালোকে সবেই জানিবই চাগে, মই নামটো মেনশ্যন নকৰিলে হ'ব। তাৰপিছত আহি পেলাই কৈ আছে ভোট নিদিওঁ বুলি ভাবিছিলো, কিন্তু ভোটটো দিলো আৰু, কাৰণ যিহেতু এইটো নিজৰ অধিকাৰ হয়। আবে যদি ইমানে যদি ৰাজনীতি কৰি আছিলে 3 দিন 4 দিনৰ পৰা, এদিন ভোট দিব নগলে কি ঘেণ্টাৰা ল'লে হয়, ঘৰত বহি থাকিলি হয়। কিয় বিজেপিকতো তহঁতে ভোট দিয়া নাই, দিছেতো কংগ্ৰেছকে। বাংলাদেশ কৰিবৰ কাৰণে কংগ্ৰেছক ভোটটো দিবি তহঁতে, আৰু কাৰ নাম ল'বি? জুবিন দাৰ নাম লৈ কিনে ভোট নিদিওঁ বিজেপি। কোন চাই তহঁতে বিজেপিক ভোট দিলি হয়? চালা বেলেগ ধৰণৰ ৰাজনীতি, কিন্তু ৰাজনীতিবিদ বিলাকে তহঁতৰ পাত্তা নাপাব, তহঁতে ৰাজনীতিবিদ বিলাককো ফেইল কৰাই দিছ। লক্ষ্য কৰিবচোন, এইটো কথা হয়নে নহয়?